মৰিয়নিত পথ নিৰ্মাণত দুৰ্নীতি ঝাৰু মাৰোতে আঁতৰিল ব্লেক টেপিং। মৰিয়নিত পথ নিৰ্মাণৰ নামত লোক নিৰ্মাণ বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া আৰু ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে স্থানীয় ৰাইজৰ মতে। মৰিয়নিৰ ঔগুৰিৰ পৰা তিতাবৰ চেঁচাসত্ৰ সংযোগী পথটোৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হৈছে। পথছোৱাৰ নিৰ্মাণৰ পিছতে ঝাৰু মাৰোতে ছটাই ছটাই এৰাইছে পকী পথৰ ব্লেক টেপিং। প্ৰায় 1,44,00,000 টকাৰে নিৰ্মাণ কৰা পথটোত দিয়া নহল ছাইড বাম। পথ নিৰ্মাণৰ অনিয়মৰ সন্দৰ্ভত ৰাইজে অভিযোগ দিলেও লোক নিৰ্মাণ বিভাগৰ অভিযন্তাই ওলোটাই অভিযোগকাৰীক ভাবুকি প্ৰদান কৰি আহিছে। এই সন্দৰ্ভত স্থানীয় ৰাইজৰ মন্তব্য আছে আমাৰ ওচৰত। চাওক আমাৰ এই প্ৰতিবেদন। নিউজ ডেস্কৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। এয়া 1,44,00,000 টকাৰে নিৰ্মিত আজি ঔগুৰি চেঁচা সত্ৰৰ যিটো লিংক ৰোড, সেই ৰোডটো আজি যিটো নিৰ্মাণ কাৰ্য হৈ গ'ল। প্ৰথম আমি আৰ্ট ফিলিঙৰ পৰাই ক'বলৈ গৈছোঁ। আৰ্ট ফিলিং কৰিবলৈ আহোঁতেও আমি কৈছিলোঁ যে ৰাস্তাটো কোনো মানে জোখ মাখ হোৱা নাই, কিমান বহল হ'ব কি হ'ব সেইখিনি ক'লে মানে ক'ব যে আমি পিছতহে জোখ মাখ কৰি ল'ম। কিন্তু আজিলৈকে জোখ মাখ নহ'ল, কিমাননো বহল হ'ব, ছাইড বাম কিমান হ'ব, একো তাৰ কোনো জোখ মাখ নহ'ল। তাৰ দ্বিতীয় কথা হ'ল কি, তাৰ ছেকেণ্ডত আহিছিলে পুল বহাইছিলে। পুল বহাওঁতেও আমি কমপ্লেইন কৰিছিলোঁ। পুল বহাওঁতে যিটো মানে তলত পিচি মানে যিটো বহাব লাগে সেইটো বহোৱা নাই, অকল চেন গ্ৰেভেল মাৰি পিজনী তলত মানে শিলগুটি কেইটামান মেলি পিজনী কালভাৰ্ট বহাই থৈ দিছে। তেতিয়াও আমি কমপ্লেইন কৰি থৈছিলোঁ, কিন্তু তেতিয়াও বিষয়ববীয়াসকলে কিন্তু কোনো মানে গুৰুত্ব দি আমাৰ কথাখিনি নল'লে। কিন্তু লাষ্ট মমেণ্টত এতিয়া ৰাস্তা মানে পিচ কৰি হৈ গ'ল। হৈ যোৱাৰ পিছত তেতিয়াও আমি কৈছোঁ যে ৰাস্তাটো আমাৰ ভাল হোৱা নাই, আৰু মানে যিটো মানে কাৰ্পেটিংটো আমাৰ মানে যিটো ডাঠ হ'ব লাগিছিলে সেইটো নাই। আকৌ আমি পুনৰ সুধিছিলোঁ যে ওপৰত আকৌ এটা লেয়াৰ বহিব নেকি? তেওঁলোকে কৈছে যে আৰু নবহে, এইটোৱে আমাৰ ফিনিচিং। আমি অন্য ৰাস্তা দেখিছোঁ যে দুটা তৰফত মানে ৰাস্তা নিৰ্মাণ হয়, যে এটা ওপৰত এটা মিহি দিয়ে, গতিকে সেইটো এতিয়া নবহে বুলি ক'লে। তেতিয়া তেওঁলোকৰ SDO ছাৰো আছিলে, আৰু লগতে বাকী মহৰীৰ পৰা ধৰি এনেকৈ কেইবাজনো তেওঁলোকৰ মানে বিষয়ববীয়া আছিলে PWD বিভাগৰ। তেওঁলোকক কিন্তু আমি জনাইছিলোঁ যে তেওঁলোকে যে ৰাস্তাটো ভাল হৈছে বুলিয়ে ক'লে। কিন্তু ভাল হোৱা ৰাস্তাটো আজি আপোনালোকে দেখিছে যে ৰাস্তাটো কেনেকুৱা ধৰণে হৈছে। আনকি তলত প্ৰথম শিলগুটিখিনি ৰাউণ্ড শিলগুটি পৰিছিলে, বগা বগা শিলগুটি দিছিলে, সেইখিনিও কিন্তু আমি কমপ্লেইন দিছিলোঁ, তেওঁলোকে সেইটো মানে মানি নল'লে, ৰাইজৰ কথা নুশুনিলে। কিন্তু তাৰ পিছত এতিয়া ব্ৰাছ ভালকৈ মৰা নাই। ব্ৰাছ নাই মৰা কাৰণে আজি বালিৰ ওপৰতে যি তেল অকণমান মাৰি দিলে, মাৰি পিনে পানীয়ে বালিয়ে তেলে মানে মিক্স কৰি মাৰি দিলে, এতিয়া তাত মানে আঠা নাই, ক'ত তাত ৰ'ব। গতিকে ইমানেই নিম্নমানৰ মানে বস্তু মানে দি পিনি এনেকৈ ৰাস্তা নিৰ্মাণ কৰিলে, এবছৰ নালাগে, আজি 24 ঘণ্টাৰ ভিতৰতে এৰাই গুচি গ'ল। গতিকে এইদৰে যদি লুটি-পুটি খোৱা ঠিকাদাৰ আৰু বিষয়ববীয়াসকল থাকে, তেতিয়াহ'লে আমাৰ ৰাইজখিনি কোনোদিন উপকৃত নহ'ব। গতিকে এইখন চৰকাৰে এনে সদায় কৈ আছে যে দুৰ্নীতিমুক্ত হ'ব লাগে। গতিকে চৰকাৰক মই ইয়াৰ পৰাই জনাইছোঁ যে অতি সোনকালে যিসকলে দুৰ্নীতি কৰিছে তেওঁলোকক উচিত বিচাৰ কৰিব লাগে, আৰু ঠিকাদাৰ ব্লেক লিষ্ট কৰিব লাগে। আৰু আমি ঠিকাদাৰক এতিয়া এই নিউজৰ থ্ৰুৱেদি আমি জনাইছোঁ যে 24 ঘণ্টাৰ ভিতৰত আমাৰ ৰাইজৰ লগত, আজি 24 ঘণ্টাৰ ভিতৰত ৰাইজৰ লগত আহক, যদি নাহে কালিলৈ কিন্তু আমি বেলেগ ব্যৱস্থা কৰিম। গতিকে পিছত আমাৰ গাত দুখ নাই। যদি এতিয়া কিবা ব্যৱস্থা কৰিবলৈ আছে, তেওঁ আহক, আহি ৰাইজৰ লগত আলোচনা কৰক, ৰাস্তা কেনেধৰণে নিৰ্মাণ কৰিব। গতিকে ৰাইজৰ লগত আলোচনা কৰি লওক, কিন্তু যদি নকৰে আমি বেলেগ ব্যৱস্থা কৰিম। আমি যি কৰিব লাগে আমি কৰিম। গতিকে পিছত আমাৰ গাত দুখ নাই। ঠিকাদাৰক আমি এতিয়া আজি নিউজৰ থ্ৰুৱেদিও আমি এইটো জনাই দিছোঁ, আৰু চৰকাৰকো জনাই দিছোঁ যে অতি সোনকালে তেওঁলোকক যাতে বিহিত ব্যৱস্থা লৈ আমাৰ ৰাস্তা অতি সোনকালে নিৰ্মাণ কৰি দিব লাগে, আৰু সম্পূৰ্ণ নতুন পুনৰ নিৰ্মাণ হ'ব লাগিব। আমাক কিন্তু ৰিপেয়াৰিঙত আমি মানি নলওঁ। গতিকে কাৰণ কেলৈ ৰিপেয়াৰিঙত নেমাৰোঁ, গোটেই ৰাস্তাটোৱে বেয়া হৈছে। গতিকে অকল এজেগাত আমি ৰিপেয়াৰিং কৰি থ'বলৈ আমি মানি নলওঁ। গতিকে অতি সোনকালে আহি পিনে আমাক ৰাস্তাটো সোনকালে বনাই দিব লাগে। এয়া দেখিছে ৰাস্তা বনাই গৈছে, আজি 72 ঘণ্টা নহওঁতে ৰাস্তা চকলে এৰাই গৈছে। তাৰ ওপৰত এতিয়া আমি 24 ঘণ্টা সময় দিছোঁ। ঠিকাদাৰ আহি আমাৰ লগত আলোচনাত বহিব লাগে, আৰু আমাক নতুনকৈ ৰাস্তাটো বনাব লাগে। ৰিপেয়াৰিং কৰিলে নহ'ব, নতুন ৰাস্তা বনাই দিব লাগিব আমাক প্ৰথমৰ পৰা আকৌ।